हेलो मेरे प्यारे बच्चों কি খবৰ তোমালোকৰ প্ৰথম কথাটো হ'ল CW এক্সাম দিলা তোমালোকে নহয় জানো এতিয়া CW এক্সাম দিয়াৰ পিছত এতিয়াতো মনত ভাবি আছা যে তোমালোকে কিমান মাৰ্কস পালে কোনখন কলেজত এপ্লাই কৰিব পাৰিবা কিমান ৰেংকস পালে কোনখন কলেজত কেনে ধৰণে এপ্লাই কৰিব পাৰিম বা কোনটো ব্ৰাঞ্চত আমি এপ্লাই কৰিব পাৰিম হয়নে সবৰে মনত হয়তো হেতু কথাই ওলাই আছে যে এক্সামটো দিলু হয় এতিয়া ইমান মাৰ্কস পালো কোনটো মাৰ্কস পালে আমি কোত এপ্লাই কৰিব পাৰিম কিমান কি হ'ব এইখিনি সকলো কথা তোমালোকে হয়তো মনত ভাবি আছা বা জানিব মন গৈ আছে সেইভাবে আজি ভিডিওটো তোমালোকৰ বাবে বহুত উপযোগী আৰু এই ভিডিওটো লৈছো মই অনলি তোমালোকৰ বাবে ঠিক আছে সো কথাটো হৈ গল মই অনলি এটা ব্ৰাঞ্চৰ বাবে তোমালোকক জাস্ট লিষ্টখন দেখাম তাৰ পিছত হ'ব তোমালোকক গোটেই ব্ৰাঞ্চ গিটাৰ বিষয়ে আমি আলোচনা কৰিম কোনটো ব্ৰাঞ্চত কোনখন কলেজত কিমান পাব লাগিব সো স্টাৰ্ট কৰিছো মই প্ৰথম কথাটো হ'ল এইটো মই তোমালোকক আনিছো আসাম ইঞ্জিনিয়াৰিং কলেজ যোৰহাট আৰু ধেমাজিৰ বাবে টপ দুখনৰ বাবে আনিছো বাবে ঠিক আছে তো ৰেংক ওয়াইজত কিন্তু মই অলৰেডি এটা ভিডিও দি দিয়া হল তো তোমালোকে চাব পাৰিবা আমাৰ লাইভ ক্লাছত সৰি লাইভ ক্লাছ নহয় ইউটিউবত চাব পাৰিবা তোমালোকে তো মই বাই আনিছো মাৰ্কস ওয়াইজত মাৰ্কসত কথাটো হ'ল চোৱা আসাম ইঞ্জিনিয়াৰিং আৰু যোৰহাটখন মন কৰা তোমালোকে মই এই লিষ্টখন বনাইছো অনলি কম্পিউটাৰ সায়েন্সৰ বাবে অনলি কম্পিউটাৰ সায়েন্সৰ বাবে চোৱা 230 পৰা 245 ভাবি লোৱা আনৰিজাৰ্ভ যদি তুমি 230 পৰা 245 ৰ ভিতৰত আনৰিজাৰ্ভ কেটেগৰী হয় আৰু 230 পৰা 245 ৰ ভিতৰত মাৰ্কস পাইছা তেনেহলে ইউ আৰ সেফ ব্ৰো ইউ আৰ সেফ টু কৈ আছো মই সেফ টু হেনা আৰু ওবিসি 10-20 এটা কমাই লোৱা তোমালোকে 210 ৰ পৰা 230 আৰু এসসি এসটি 160 পৰা 170 ভিতৰত যদি তোমালোকে পাইছা মাৰ্কস পাবা তেনেহলে তোমালোকে ইউ আৰ সেফ তো আসাম ইঞ্জিনিয়াৰিং কলেজত তোমালোকে হেৰিয়ৰ বাবে কি কম্পিউটাৰ সায়েন্সৰ বাবে কম্পিউটাৰ সায়েন্স ব্ৰাঞ্চৰ বাবে এতিয়া কথাটো হ'ল স্যাৰ মই কম্পিউটাৰ সায়েন্সত ল'ব বিচৰা নাই মই বেলেগ এটাত ল'ব বিচাৰিছো তেতিয়া কি হ'ব তোমালোকৰ যদি তোমালোকে বেলেগ এটা মই ব্ৰাঞ্চৰ বিষয়ে যদি মই ক'ব যাও তোমালোকৰ যেনেকে সিভিল হওক যেনে মেকানিক্যাল হওক সেইখিনি ব্ৰাঞ্চত যদি ল'বলৈ যোৱা তেনেহলে মই কৈ দিছো শুনা তোমালোকে আসাম ইঞ্জিনিয়াৰিং কলেজৰ বাবে মই এটা লিখি দিছো তোমালোকক সিভিলৰ বাবে তোমালোকে আসাম ইঞ্জিনিয়াৰিং কলেজৰ সিভিলৰ বাবে আমি কম্পিউটাৰত কিমান আছে 230 টু 245 সিভিলৰ বাবে বহুত বেছি তোমালোকক নালাগে 170 পালেই হৈ যাব ইট ইজ এনাফ 175 যদি পাইছা তুমি এনাফ বেটা ইউ আৰ সেফ সো একে ধৰণে সিভিল বা মেকানিক্যালটো প্ৰায় সমানেই যোৱা দেখা যায় মেকানিক্যাল ৰাইট মেকানিক্যালটো তোমালোকৰ সমানেই যোৱা দেখা যায় সেইভাবে 170 টো ধৰি লোৱা তোমালোকে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে ঠিক একদৰে ওবিসিৰ বাবে তোমালোকৰ কি হ'ব ওবিসিৰ বাবে এটো মই দিছিলো যে এটো কিহত দিছিলো 210 ৰ পৰা 230 এটো দিছিলো মই কম্পিউটাৰ ব্ৰাঞ্চত বাকি সিভিলত বাবে যদি ধৰা তোমালোকে সিভিল বা মেকানিক্যালৰ কথা যদি ভাবা সিভিল বা মেকানিক্যালৰ ক্ষেত্ৰত কিমান হৈ যাব তোমালোকৰ এটো কমি গুছি গৈ এটো 150 ওচৰাচৰি হৈ যাব 150 ওচৰা এটো 170 ওবিসি 120 15-20 মাৰ্ক এটা ইফাল হয় বহুত বেছি নহয় আৰু এসসি এসটিৰ বাবে এটো যদি তোমালোকে 100ও পাইছা 100 নহয় এবাৰ অলপ ঠিক আছে 100 একচুয়ালি এসসি এসটিৰ বাবে বহুত বেছি যদি তুমি সেফ ফিল কৰিব বিচাৰিছা তেনেহলে 110 ৰাইট আৰু এবাৰৰ কোৱেশ্চন পেপাৰখন চাই পিনি মই এটা কথা ক'ব পাৰো এটো 100 হলেও যাব এটো 110 টু 100 হলেও যাব সিভিল মেকানিক্যাল আৰু বাকিখিনি হেৰিৰ কাৰণে হেনা তো আৰু যদি মই এসটি প্লেনৰ কথা কওঁ এসটি প্লেনৰ কথা যদি মই কওঁ এসটি প্লেনৰ কথা যদি মই কওঁ তেনেহলে ইফ ইউ আৰ গেটিং লগভগ 80 যদি পাইছা সৰি এসটি প্লেন নহয় এসটি হিলছ if you are securing 80 marks right it is enough for you okay so Assam Engineering College বহুত বেছি ফ্লাকচুৱেট নহয় তোমাৰ সিভিল আৰু আসামৰ যোৰহাট সৰি আসাম ইঞ্জিনিয়াৰিং আৰু যোৰহাটৰ মাজত বহুত বেছি ডিফাৰেন্স এটা নাই সো অকমানে ডিফাৰেন্স আছে ডিফাৰেন্সটো কি হ'ব ইয়াতে ধৰা 230 আছিল এটো কম্পিউটাৰ ব্ৰাঞ্চৰ লিখি আনিছো মই 220 পৰা 230 ধৰি লোৱা আৰু তোমালোকে যদি এটো সিভিলটো 170 দিছো এটো 150 ধৰি লোৱা এটো ওবিসিৰ 150 দিছো এটো মই তোমালোকে বাকি ওবিসিৰ বাবে বাকিখিনি ব্ৰাঞ্চত কৈ আছো এটো তোমালোকে 130 ধৰি লোৱা আৰু এসসি এসটিৰ বাবে এটো তোমালোকে 90 ধৰি লব পাৰা ঠিক আছে আৰু এসটি হিলছৰ বাবে এটো তোমালোকে 70 ধৰি লব পাৰা বাকিখিনি ব্ৰাঞ্চক কৈ আছো মই প্ৰথম হেৰিটো কৈ দিলো তোমালোকক কম্পিউটাৰ সায়েন্সটো কৈ দিলো এতিয়া বাকিখিনি মাজত আৰু 4খন কলেজ সোমাই আছে হয় জানো তো সেই 4খন কলেজৰ মাৰ্কসটো এনেদৰে কমি আহি থাকিব কিমান কমি আহিলে চোৱা 170 এটো এনে নরমালি তোমালকে এটা বস্তু চোৱা 230 টু 220 টু 235 230 টু 245 কিমান মাৰ্কসৰ ডিফাৰেন্স আছে
20 মাৰ্কছ এটা ডিফাৰেঞ্চ আছে নহয় জানো 20 মান মাৰ্কছ ডিফাৰেঞ্চ আছে তো বাকিখিনি কলেজত এনেদৰে কমি আহি থাকিব লাষ্ট তোমালোকৰ ধেমাজি ইঞ্জিনিয়াৰিঙৰ কথা যদি মই ক'ব যাওঁ তোমালোকক ধেমাজি ইঞ্জিনিয়াৰিঙত কি হ'ব যদি তুমি এইটো কম্পিউটাৰ ব্ৰাঞ্চ ধেমাজি ইঞ্জিনিয়াৰিং কলেজত অকল 3টাই ব্ৰাঞ্চ পাবা তোমালোকে তো তাতে তোমালোকে আনৰিজাৰ্ভ যদি হয় 80 পৰা 90 ভিতৰতে পালেই হৈ যাব ৰাইট তোমালোকে ওবিসি যদি হয় 60 পৰা 70 ভিতৰতে কম্পিউটাৰ সায়েন্স পাবা আৰু এসসি এসটি যদি হয় 40 পৰা 50 মাৰ্কছ যদি পাইছা তেনেহলে এইটো 40 পৰা 55 এটো দেখাত বহুত কম নিচিনা লাগিছে নেকি বাট কোৱেশ্চন পেপাৰ ওয়াজ অলপ কিমান আছিল কোৱেশ্চন পেপাৰখন কি আছিল লিটল বিট অফ টাফ ৰাইট সো সেইভাবে এটো মই কমাই দিছো এটো এক্সপেক্টেড হয় এখিনি এক্সপেক্টেড হৈ যাব ঠিক আছে সো বাকিখিনি কথা যদি ক'ব যাও মই বহুত বেছি ফ্লাকচুৱেট নহয় এখন কলেজত বহুত বেছি সিভিল মেকানিক্যাল যিমান তিনিটা ডিপাৰ্টমেন্টতে বা কম্পিউটাৰ সায়েন্সতে বহুত বেছি ফ্লাকচুৱেট নহয় কম্পিউটাৰ সায়েন্সত যদি 80 to 90 হৈছে তুমি বাকি সিভিল বা মেকানিক্যালত সিভিল বা মেকানিক্যাল এই বাকিখিনি মানে বাকিখিনি কথা কৈছো সেইখিনি তোমালোকে 70 পালে লগভগ হৈ যাব এনাফ 70 ইজ এনাফ এনা আনৰিজাৰ্ভ ক্যাটেগৰি বাবে ওবিসিৰ বাবে তোমালোকে যদি 60 মান পাই যোৱা খেলা খতম আৰু এসসি এসটি প্ৰায় ইমানে থাকিব এসটি এসটি তোমালোকৰ কিমান 40 to 45 এনেকৈ থাকি যাব বহুত বেছি ফ্লাকচুৱেট নহয় অলৰেডি ইয়াত মাৰ্কস কম আছে আৰু এসটি হিলছৰ বাবে প্ৰায় তোমালোকৰ কিমান হ'ব 35 to 40 এনেকুৱা হৈ যাব ঠিক আছে সো তোমালোকে এই গুটে মাৰ্কসৰ ওপৰত ডিপেন্ড কৰি হা তো কাট অফ মাৰ্কসৰ ওপৰত বা কাট অফৰ ওপৰত বহুত বেছি তোমালোকে ডিপেন্ড নকৰিবা ডিপেন্ড কত কৰিবা তোমালোকে এটো এটা এবাৰ যেটো তোমালোকৰ এক্সাম হৈ গল সিডব্লিউ এক্সামৰ ওপৰত ডিপেন্ড কৰি এটো বনোৱা হৈছে যে এক্সপেক্টেড কিমান মাৰ্কস পালে কি হয় কিন্তু মাৰ্কসৰ ওপৰত নহয় তোমালোকে ৰেংকটো চাবা তোমালোকৰ ৰেংক কিমান আছে ৰেংকৰ ভিডিও দি থোৱা আছে মই তোমালোকে ইউটিউবত এবাৰ গৈ চাই লবা ৰেংকস 500 ৰ ভিতৰত থাকিলে ইট ইজ এনাফ ফৰ এইচি ৰাইট যদি 1000 ৰ ভিতৰত আছে ইট ইজ এনাফ ফৰ জেইচি হেনা তো আমাৰ ধেমাজিত 3000 লৈকে যোৱা গৈছে সেইখিনি মই ইটো ভিডিওত তোমালোকক ভালদৰে বুজাই দিয়া আছে সো আশা কৰিছো এই ভিডিওটো চাই কিমান মাৰ্কস পালে তুমি কোড কিমান বহুত মনত আইডিয়া এটা ধৰিব পাৰিছা যে মই কোনখন কলেজত ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স কেনেদৰে এপ্লাই কৰিব লাগিব নহয় জানো এপ্লাই টাইম আহি যাব তো তেতিয়া কেনেদৰে এপ্লাই কৰিবা তো এটো ওপৰত তোমালোকক বহুত সুবিধা হ'ব বুলি আশা কৰিছো সো থ্যাংক ইউ সো মাচ বাই বাই